अप्सा और अटुआ की जनय शाखा समिति की पहल पर द्वितीय वार्षिक कर्म पर्व का आयोजन। असम चाय जनजाति सत्र संस्था और असम चाय जनजाति महिला समिति की जनय शाखा समिति की पहल पर और जनयवासियों के सहयोग से द्वितीय वार्षिक कर्म पर्व बुधवार और गुरुवार को अकलैंड प्राथमिक विद्यालय के मैदान परिसर में आयोजन किया गया, जिसमें 10 सितंबर बुधवार को कार्यक्रम अनुसार विजय कर्मकार के सहयोग से सुबह 6:30 बजे सफाई अभियान, सुबह 7 बजे अटुआ की महामारा उपशाखा के सचिव रमेश ग्वाला के सहयोग से वृक्षारोपण किया गया। सुबह 10:15 बजे अटुआ सदस्य श्रीमती अनु कर्मकार के सहयोग से जल योग का आयोजन किया गया। सुबह 8 बजे असम चाय जनजाति सत्र संस्था अत्सा की जनय शाखा समिति के अध्यक्ष लखीराम कर्मकार, सचिव उत्तम मुंडा और अटुआ की अध्यक्ष श्रीमती फूलमणि तांती की उपस्थिति में और आयोजन समिति के अध्यक्ष जेनिश ग्वाला के द्वारा ध्वजारोहण किया गया। सुबह 9 बजे अत्सा जनय शाखा समिति के पूर्व सचिव संजय कर्मकार, क्रिया सचिव करण कर्मकार और पूर्व CJJSA जनय की स्वप्ना कर्मकार के द्वारा स्मृति तर्पण किया गया। सुबह 10:30 बजे करम उत्सव पर रचना, दोपहर 2 बजे खुली सभा और पुरस्कार वितरण समारोह का आयोजन किया गया। खुली सभा और पुरस्कार वितरण समारोह की अध्यक्षता असम चाय जनजाति सत्र संस्था अत्सा की जनय शाखा समिति के अध्यक्ष लखीराम कर्मकार ने किया, जिसमें निर्दिष्ट वक्ता के तौर पर असम चाय जनजाति सत्र संस्था अत्सा केंद्रीय समिति के अध्यक्ष धीरज ग्वाला, असम चाय जनजाति महिला समिति की केंद्रीय अध्यक्ष श्रीमती मिसमी धान ने संबोधित किए। आमंत्रित अतिथि के रूप में अत्सा के केंद्रीय सचिव जगदीश बराई, सहायक सचिव सुनील तिर्की, भारत सरकार के आयुष मंत्रालय के वनस्पति शास्त्री अमल बाउरी, CJJSA धेमाजी जिला समिति के अध्यक्ष हेमंत ग्वाला, जातीय महासभा धेमाजी जिला समिति के अध्यक्ष जीवन ग्वाला, आशा की जनय आंचलिक समिति के अध्यक्ष सुनील ओरांग आदि सहित स्थानीय विभिन्न दल संगठनों के नेताओं और स्थानीय लोगों ने हिस्सा लिया। रात्रि 9 बजे मुख्य आकर्षण लोकप्रिय गायक कलाकार माइकल पातर के द्वारा सांस्कृतिक संध्या का आयोजन किया गया। আৰু উপস্থিত হোৱাৰ একমাত্ৰ আপোনালোকে ভাবিছে চাগে মই এক ডাঙৰ কৰবাৰ পৰা মই নেতা মাতি আনিছে, এনে নহয়। আপোনালোকে ভুল ধাৰণা নকৰিব। মই আপোনালোকৰ মাজৰে পৰা থকা এজনী যুৱতী, এজনী বোৱাৰী, এজনী মহিলা। মই আপোনালোকৰ ঘৰৰ নিচিনাই যি পাকঘৰত সোমাই থকা, পাকঘৰৰ পৰা ওলাই আনি যি ঘৰৰ কামৰ পৰা ওলাই নিজৰ
পৰিয়ালবৰ্গক চম্ভালি পেলাই সাংগঠনিক দিশতে হওক নিজৰ সমাজৰ কাৰণে হওক মই কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু এই কাম কৰাৰ সুযোগ মোৰ যি অসম চাহ জনতা ছাত্ৰ সন্থাই মোক দিছে মই তেওঁলোকক চিৰজীৱনলৈ কৃতজ্ঞতা আগবঢ়াম আৰু এই সুযোগ মই চাহ জনগোষ্ঠীয়ে আগবাঢ়ি পেলাই যাবলগীয়া হয়। তেনে ক্ষেত্ৰত এগৰাকী মহিলা ৰীতি নিয়মৰ দ্বাৰা কলা সংস্কৃতিক বজাই ৰখাৰ ক্ষেত্ৰত যি আগভাগ লয় মোৰ প্ৰিয় বিশ্বাস মোৰ আত্মীয় বিশ্বাস জনগোষ্ঠীটোৰ স্বাৰ্থত কাম কৰাৰ ক্ষেত্ৰতো তেওঁলোকৰ আত্মহাৰা হৈ নাথাকিব তেওঁলোকে জনগোষ্ঠীটোৰ কাৰণে কাম কৰাত কেতিয়াও পিছ পৰি নাথাকিব। বিশেষভাৱে অনুৰোধ কৰোঁ মই জোনাইবাসীৰ মহিলাসকলক বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন আমাৰ জনগোষ্ঠীটোৰ আৰু বিভিন্ন ধৰণৰ সমাধান জুলাই যে দ্বিতীয় বাৰ্ষিক কৰম ইয়াত উপস্থিত হোৱা জোনাইবাসী চাহ জনগোষ্ঠী ৰাইজ সকলোকে মই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আপোনালোকক আজিৰ এই কৰম পৰৱৰ এই এটা পবিত্ৰ দিনটোত সকলোকে শুভেচ্ছা জনাইছোঁ ওলগ জনাইছোঁ আৰু মই আহিবলৈ বহুত চেষ্টা কৰিছিলোঁ আৰু আপোনালোকৰ মাজত আপোনালোকেনো কেনেকৈ ইয়াত কৰম উদযাপন কৰিছে চাবলৈও বহুত ইচ্ছা আছিলে আৰু সেইকাৰণে আজি আপোনালোকৰ যিটো উৎসাহ আৰু বিশেষকৈ ইমান সুন্দৰকৈ মোক আদৰণি জনাই আনিলে তো মই আপোনালোকৰ ওচৰত সঁচাকৈ ক'বলৈ গ'লে জীৱনত ইমান মৰম বহুত কমে পোৱা যায় আজি জোনাই ৰাইজে যিমান মৰম দিলে তো আমি সদায় চেষ্টা কৰি আছোঁ যে আমাৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আশা জন্ম হৈছিলে 1947 চনতে আশা জন্ম হ'ল তাৰপিছৰ পৰা আমি এটাৰ পিছত এটা নেতৃত্ব সলনি হৈছে মই এতিয়া আশা সভাপতি হিচাপে আছোঁ ইয়াৰ পিছত আকৌ নতুন নেতৃত্ব আহিব কিন্তু এটা কাৰণে মই ভাবোঁ যে আমি যিটো ভাদৰ শুক্লা একাদশী যিটো কৰম যেতিয়া উদযাপন হয় আচলতে কি আছিলে ভাদৰ শুক্লা একাদশীটোত কৰম হয় যেনেকৈ বহাগ চ'ত আৰু বহাগৰ যেনেকৈ সংক্ৰান্তিত বিহু হয় সেইটোত মানে মানুহক নতুনকৈ বুজাব নালাগে যে আজি বহাগ বিহু বুলি চবেই জানে আজি বহাগ বিহু বুলি মাঘৰ বিহু কেতিয়া হয় চবেই জানে আলি আই লৃগাং কেতিয়া হয় চবেই জানে কৰমটোত এটা সমস্যা আছিলে মানে ভাদৰ শুক্লা একাদশী তিথি কেতিয়া পাৰ হৈ যায় কৰম যাৰ যেতিয়া মন যোনে যেতিয়া ইচ্ছা কৰম আৰম্ভ কৰিছিলে কৰম কৰি আছিলে এটা নিৰ্দিষ্ট দিনত কৰমৰ যিটো পৰম্পৰা কৰম পতাৰ যিটো মূল ধৰ্মীয় যিটো নিয়ম এই কথাবিলাক ক'ৰবাত আমি বিভিন্নজনৰ মাজত বিভিন্ন ক্ষেত্ৰত হৈ থাকোঁতে প্ৰচাৰৰ মাজত গৈ ভাদৰ শুক্লা একাদশী তিথিত যে অসমত কৰম আৰম্ভ হয় সেই কথাটো আমি কেতিয়াবা মানে পাহৰি যোৱা হৈছিলে আশাৰ পৰা বহুত দীৰ্ঘদিনীয়া দাবী আছিলে যে ভাদৰ শুক্লা একাদশী তিথিৰ দিনা চৰকাৰী বন্ধ হ'ব লাগে আৰু আটাইতকৈ ডাঙৰ দাবী আমাৰ আছিলে যে বাগানত দি কোমরে যে গো বাঁধি রেলা এ গোর খপায় গেঁদা ফুল আখড়া গো মকি গেলা এ গোর খপায় গেঁদা ফুল আখড়া গো মকি গেলা बड़ी दूसरे आली एक गीता गावा बजी बड़ी दूसरे आली एक गीता गावा
गेला बड़ी दुसे आली एको गीता गाबदी बड़ी दुसे आली एको गीता गाबदी भौजी कर खपाई गेला फूलो अखोड़ा गो मकी गेला भौजी कर खपाई गेला फूलो अखोड़ा गो मकी गेला चुप चुप अखोड़ा गो मकी गेला भौजी कर खोपाई गेंदा फूलो अखोड़ा गो मकी गेला झिलमिली अखोड़ा में भौजी मोर नाचेला झिलमिली अखोड़ा में भौजी मोर नाचेला भौजी कर खोपाई गेंदा फूलो अखोड़ा गो मकी गेला भौजी कर खपाई गेंदा फूलो अखोड़ा गो मकी गेला चुप चुप अखोड़ा गो मकी गेला खपाई गेंदा फूलो अखोड़ा गो मकी गेला सुता गामोछा हमरे जग बांधी देला सुता गामोछा हमरे जग बांधी देला खपाई गेला फूलो अखोड़ा गो मकी गेला 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 अरे खपाई गेला फूलो अखोड़ा गो मकी गेला अरे खपाई गेला फूलो अखोड़ा गो मकी गेला खपाई गेला फूलो अखोड़ा गो मकी गेला अरे खपाई गेला फूलो अखोड़ा गो मकी गेला खपाई गेला फूलो अखोड़ा गो मकी गेला खपाई गेला फूलो अखोड़ा गो मकी गेला।
আপোনালোকে জানে যে প্ৰত্যেকটা জনগোষ্ঠীৰ নিজা এটা পৰম্পৰাগত আৰু কৃষ্টি সংস্কৃতি আছে আৰু তেওঁলোকৰ নিজাববীয়াকৈ উৎসৱ তেওঁলোকৰ আছে। ঠিক তেনেদৰে আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ বাবে পৰম্পৰাগত এক উৎসৱ কৰম উৎসৱ, আৰু এই উৎসৱ বিশেষকৈ আমি কৃষিভিত্তিক উৎসৱ হিচাপে আমি পালন কৰোঁ। ইয়াত কৃষিৰ লগত সংগতি ৰাখি এই উৎসৱ আমি পালন কৰোঁ, আৰু আমি সমগ্ৰ অসমৰ লগত সংগতি ৰাখি আমিও যোৱা বছৰৰ দৰে আমি জোনাই কৰম উৎসৱ আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা, জোনাই শাখা সমিতি আৰু মহিলা সমিতি আৰু সমূহ জোনাইবাসী ৰাইজৰ উদ্যোগত আমি আয়োজন কৰিছিলোঁ, আৰু এই অনুষ্ঠান আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি চলাই লৈ গৈছিলোঁ। আৰু ঠিক আজিৰ দুদিন আৰু এই দিনটোত আমাৰ বিভিন্ন কাৰ্যসূচী আছে, আৰু যোৱাকালিৰ পৰা এই কাৰ্যসূচী আমি চলাই আহিছোঁ। কাৰ্যসূচীত আমি ঝুমুৰ ঢোল প্ৰতিযোগিতা, ঝুমুৰ নৃত্য প্ৰতিযোগিতা আৰু ঝুমুৰ গীত আৰু কৰ্মৰ বিষয়ে যি ৰচনা সেইবোৰ আমি প্ৰতিযোগিতা আমি লৈছিলোঁ। আমি সংবাদ মাধ্যমৰ যোগেদি আমাৰ জোনাই অঞ্চলৰ কিছু কথা আমি এই অনুষ্ঠানতে আমি ক'ব লাগিব, আৰু সেইকাৰণে আমি কৈছোঁ যে আমি জোনাইৰ এক ক্ষুদ্ৰ অংশত আমি বসবাস কৰি আছোঁ। সেই কথা হয়তো সমগ্ৰ অসমৰ কিছু কিছু লোকে নাজানিবও পাৰে, কিন্তু আজিৰ এই অনুষ্ঠান যোগেদি আমি জনাব বিচাৰিছোঁ যে আমিও জোনাইৰ এই অকলেণ্ড গাঁৱত অৰ্থাৎ জোনাইৰ কিছু কিছু অংশত আমিও বসবাস কৰি আছোঁ, ক্ষুদ্ৰ অংশত, আৰু এই কথা আমি আপোনালোকৰ যোগেদি আমি সংবাদ মাধ্যমক জনাইছোঁ। আৰু এই উৎসৱ বিশেষকৈ ৰং উৎসৱ হয়, আৰু ইয়াত কৰ্মদিন বুলি ছোৱালীসকলে তেওঁলোকে ব্ৰত ৰাখে। ব্ৰতত তেওঁলোকে নিজৰ সমাজখনক আৰু নিজৰ যৌৱনকালক তেওঁলোকে ভাবুকি আহিবলগীয়া সেইবোৰ কথাক চিন্তা কৰি তেওঁলোকে ভগৱানৰ ওচৰত তেওঁলোকে লঘোণ ৰাখি তেওঁলোকে প্ৰাৰ্থনা কৰে। আৰু আমাৰ লঘোণ 5 দিনীয়া, 7 দিনীয়া আৰু 9 দিনীয়া এনেকৈ বিজোৰ কৰি তেওঁলোকৰ লঘোণ থাকে। আমি আমাৰ জোনাইৰ এই কৰম অনুষ্ঠানটোত আমি 5 দিনীয়া লঘোণ ৰাখিছিলোঁ কৰ্মদিনসকলৰ যোগেদি। আৰু এই অনুষ্ঠান আমাৰ আজি নিশা আমি কৰমদাৰ আনিম, আৰু কৰমদাৰ এটা নিৰ্দিষ্ট আমাৰ পৰম্পৰাগত এটা ৰীতি ৰিৱাজ আছে, কৰ্মা আৰু ধৰ্মা বুলি কওঁ আমি। কৰ্মা আৰু ধৰ্মাৰ 2 ভাই ককাই, তেওঁলোকক আমি সমগ্ৰ আমাৰ জাতিটোৱে তেওঁলোকক সন্মান জনাওঁ। আৰু এই কৰম উৎসৱতে এটা কথা আমি চৰকাৰক আমি আদৰণি জনাব লাগিব, তেওঁলোকে আমাক শুক্লা তিথিৰ নিশা আৰু দিনটোত যি আমাক বন্ধ ঘোষণা কৰিছে, এই কথা কিন্তু আমি চৰকাৰক আদৰণি আৰু শলাগ জনাবই লাগিব। আৰু পৰৱৰ্তী আমাৰ যিবোৰ দাবী আছে, যিবোৰ আমাৰ দাবীসমূহ চৰকাৰক বিনম্ৰভাৱে আমি এই অনুষ্ঠানৰ পৰা অনুৰোধ জনাওঁ, তেওঁলোকে আমাৰ জনজাতিকৰণ, আমাৰ মিনিমাম ৱেজেছ আৰু শ্ৰমিকৰ যিবোৰ সা সুবিধা সেইবোৰ যেন চিন্তা কৰে।